कृष्ण कृष्ण बबुসকল भाई मातृসকল सुप्रभात नमस्कार कृष्ण श्रीमंत शंकर हरि भकतर जना जैन कल्पतरु तांत बिनाई नाई 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 आमार परम गुरु राम आमार परम गुरु कृष्ण शंकर गुरु हरे राम कृष्ण कृष्ण बबुসকল कीर्तन घोषार आगते नाम घोषार पर केटामान घोषा कृष्ण कर्णपथे भकतर हियात प्रवेशी हरि दुर्बासना हरे समस्त जल रजते कमल जेहेन हरत काले स्वभावते निर्मल कर कर्णपथे भकतर हियात प्रवेशी हरि हरिर नाम गुण कीर्तन कर दिले कर्णपथे हृदयत गई जी हरितो हरि नाम गुण जो हियात स्थापन है शरत कालत जेनेके बारिषार बोकामय पानीखिनि शरत कालत पवित्र हो जाए तेनेके मनटो तर पवित्र है अहुया देव दिगंबर भस्म विभूषित विभूषित अंग क्षीरत धरे आजता भार महेशे हेवंत जाक हेन हरि बिनेन कुन श्रेष्ठ देव आसे तार महेश जाक पूजा करे जाक चिंतन करे हेजनत बाहिरे आरो कोन श्रेष्ठ देवता आसे ना কৈছে ब्रह्मा आदि देवगणे निश्चल सम्पते मने लक्ष्मी कहेवंत तप करी लक्ष्मी हेवंत जाक हेन महेश्वर विष्णु आन कोन देव तांक हरि ब्रह्मा आदि देवगणे मनत एटा निश्चल सम्पत्ति लक्ष्मी देवी निश्चल सम्पत्ति लक्ष्मी देवी सदाय पूजा करे तप करे तपस्या करे लक्ष्मी देवीर कारण और সেই लक्ष्मी देवीও যাক সেৱা करे जार पूजा करे সেইজন দেৱতাতকৈ और কোন श्रेष्ठ देवता আছে भगवंतर कथाई कैसे कृष्ण हरमोहनर तृतीय कीर्तन भगवंते जितना मोहिनी रूपटोर कथा भगवंतर जितना मोहिनी रूपटोर कथा शंकरदेवे शुनिले महेश्वरे तेतिया जिद करिले मैं चाबई लागिब तुम्हार मोहिनी रूपटो मैं देखा ना भगवंते कैसे तुम सिद्ध योगी है एनेकुवा धৰণৰ किय बांछा কৰিছা जी माने मोहिनी रूप कुत्सित रूप है सांघातिक रूप है रूपटे सिद्ध मणिगणर मन विचलित करे गति तुम ये नचाई भल हम निकी कि शंकरे नामाने मैं बोले गोटे सिद्ध हो एकदम जुगबलर द्वारा मैं निजर शरीर तो बाहिरे भितरे सब शुद्ध कर पवित्र कर मोक एक नरे माया ठीक मोक तुम्हार मोहिनी रूप तो चाब दी लगे प्रभु बोली काकुति मिनती करात भगवंत बोले ठीक है मैं देखुआं बार कि समाजे पिछत हाइब मोक दाय नधरिब बोली अंतर्धान हल मोहिनी रूप तो देखुआ तार पिछत पढ़िছো तृतीय कीर्तन घोषा जय जय राम जय श्री राम जय सनातन हरि जय जय राम जय श्री राम जय सनातन हरि कृष्ण पद उपासे त्रिनयन दिव्य उपवन देखिलंत विद्यमान
ও ফল ফুল ধৰি জকমক কৰি আছে যত বৃক্ষমান। তাৰমানে ইফালে সিফালে চাবলৈ ধৰিলে যেতিয়া অন্তৰ্ধান হ'ল, উৎসুকতা বাঢ়ি গ'ল তেওঁৰ মনত, তেতিয়াৰ পৰা তেওঁৰ মনত মায়াৰ সৃষ্টি হ'ল। কাৰণ তেওঁতো সিদ্ধমুনি যোগী, সকলো বশ কৰি থৈছে, ইন্দ্ৰিয়বিলাকক তেওঁ সকলো বশ কৰাৰ পিছতো তেওঁৰ মনত এটা মায়াৰ সৃষ্টি হ'ল। ইন্দ্ৰিয়বিলাকে তেওঁৰ নিয়ন্ত্ৰণৰ বাহিৰত হৈ গ'ল। তাৰমানে ইফালে সিফালে চাবলৈ ধৰিলে ক'তনো কোনখিনিত বা তেওঁৰ ৰূপটো ধৰিছে। কিন্তু তেওঁ কি কৰিলে, দিব্য উপবন এখন দেখিলে, সুন্দৰ এখন ফুলনি তেওঁ দেখিলে শংকৰদেৱে। অশিৰিষ সেউতী তমাল মালতী লৱংগ বাগি গোলাল কৰবীৰ বক কাঞ্চন চম্পক ফুলদ ভৰে ভাংগেডাল। এইবিলাক মানে ফুলৰ কথা কৈছে, সুন্দৰভাৱে ফুলি আছে, ফুলৰ ভৰত যেন ডাল ভাঙো ভাঙো হৈ আছে, এনেকুৱা ধৰণৰ এখন। কৰবী বক কাঞ্চন চম্পক শিৰিষ সেউতী তমাল মালতী লৱংগ বাগি, এইবিলাক ফুল। ও শেৱালি দেৱালী পলাশ পাৰলি পাৰিজাত জ্যোতি যাই বকুল বন্দলি আছে ফুলি ফুলি তাৰ সীমা সংখ্যা নাই। এইবিলাক ফুল মানে ইমান ফুলি আছে, তাৰ কোনো সীমা সংখ্যাই নাই। কোণৰ কণাৰে কদম্ব বাবৰি নাগেশ্বৰ সিংহ চম্পা অশোক পাৰ দেৱনা মন্দাৰ মণিৰাজ ৰাজ চম্পা। কুণ্ড কুৰুবক কেতেকী তগৰ গোন্ধে মোহে বহু দূৰ গুটি মালি ভেন্তি ৰংগীন ৰেৱতী মৰুৱা মধাই ধুষ্টৰ। ও চন্দন গৰু দিব্য কল্পতৰু চন্দন গৰু দিব্য কল্পতৰু দেৱদাৰু পদ্ম বসী প্ৰতি গাছে গাছে ভিন্দা বান্ধি আছে সুবৰ্ণ মানিকে খচি। এইবিলাকৰ মানে ৰূপ বৰ্ণনা কৰিছে গছবিলাকৰ, ফুলবিলাকৰ। মণি মৰ কত স্থলী নানমত দীপ্তি কৰে তাৰ কাছে মহামনোহৰ দিব্য সৰোবৰ তাৰ মাজে মাজে আছে। সেই দিব্য উপবনবিলাকৰ মাজে মাজে সুন্দৰ সুন্দৰ সৰোবৰ লেক ঝিলবিলাক আছে। চাৰিও কাষৰে প্ৰবাল বাখৰে বান্ধিছে বিচিত্ৰ কৰি বৈদ্যুজৰ বাত স্ফটিকৰ ঘাত মৰকত খাত সৰি। ৰত্নময়, পুৰা অলংকাৰময়, সুন্দৰ সুন্দৰ স্ফটিক ৰত্নৰে গোটেই গঠিত বনোৱা আছে এই ৰাস্তাবিলাক। সুবৰ্ণ কমল ভেট উতপল ফুলি ফুলি আছে ৰঞ্জি শুভে চক্ৰবাক ৰাজহংস জাক মৃণাল ভুঞ্জেয়ু ভঞ্জি। এইবিলাকত আকৌ সুন্দৰ সুন্দৰ পক্ষীবিলাকৰ কথা কৈছে। ৰাজহংস এই সদৃশ নানা ধৰণৰ সুন্দৰ সুন্দৰ পক্ষী। কুণ্ডা কংকবক বিবিধ শতক ভ্ৰমন্ত নিৰ্ভয় ভাৱ অমৃত সমান জল কৰি পান তেজে সুললিত ৰাৱ। এই কুণ্ডা বক কংক বিবিধ শতকবিলাকে কি কৰিছে, নিৰ্ভয় ভাৱ তাত চৰি ফুৰিছে সেই লেকবিলাকত, সৰোবৰত, আৰু সুন্দৰভাৱে তেওঁলোকে সুললিত ৰাৱে চেৰি চেৰি গান গাই আছে। চাৰিও পাৰত দিব্য পুষ্পজত গন্ধে দোষ দিশ ভাষে অনেক ভ্ৰমৰে বেঢ়িয়া গুঞ্জৰে মধুপান অভিলাষে অযত দিব্য পক্ষী ফুল ফুল ভক্ষী তেজয় সুস্বৰ ৰাৱ কুহু কুহু ধ্বনি কোকিলৰ শুনি বহয় মলবায়
কুহু কুহু ধ্বনি কোকিলৰ শুনি বহয় মলয়া বাব। এইবিলাক দিব্য পশুবিলাকে ফুল ফলবিলাকৰ আনন্দ লয়, খাই সুন্দৰ সুন্দৰ গীত তেওঁলোকে গাই আছে। আৰু কুলিয়ে মানে কুহু কুহু কৰি মানে ইফালে সিফালৰ যিখিনি পৰিৱেশ তাতে আকৌ মলয়া বায়ু চলি আছে, বৈ আছে, মানে পৰিৱেশটো খুব সুন্দৰ, মানে ৰোমাঞ্চকৰ হৈছে, এনেকুৱা ধৰণৰ বুজাবলৈ কৈছে। চতুৰ্থ কীৰ্তন। হে হৰি নাৰায়ণ, হে হৰি নাৰায়ণ। হেন মহাদিব্য বন দেখিলন্ত ত্ৰিনয়ন, দিব্য কন্যা এক আছে তাতে, অপতি লক্ষ্মী সমনুহে কটাক্ষত্ৰ লক্ষ্য মোহে, অভন্তা খেৰি খেলে দুয়ো হাতে। এনেকুৱা মহাদিব্য ভৱনত যিখিনি বৰ্ণনা কৰিলে সুন্দৰ ৰোমাঞ্চকৰ ঠাইত মহেশ্বৰে দেখা পালে এজনী খুব সুন্দৰ গাভৰু ছোৱালী। তেওঁ মানে কোটিজনী লক্ষ্মীৰ লগ লগালেও তেওঁৰ সমান মানে ৰূপৱতী নহ'ব বুলি কৈছে। লক্ষ্মীৰে তেওঁ উপমা দিছে। এটা কটাক্ষ মাৰিলেই যেন গোটেইখন, কেৰাহীকৈ এবাৰ চালেই যেন গোটেইখন ত্ৰিলোকৰ দেৱতা মনুষ্যকে আদি কৰি সকলো মোহিত হ'ব বুলি কৈছে। সেইজনী গাভৰু ছোৱালীয়ে কি কৈছে, মোহিনীয়ে ঘণ্টা খেলি খেলি আগুৱাই গৈছে। ঘণ্টা মানে সেই এটা গুটি ঘূৰণীয়াকৈ খেলা বস্তু এটা, এনেকৈ কৰি আকৌ মাটিত পৰে, আকৌ লৈ আকৌ এনেকৈ কৰে, এনেকৈ ধৰণৰ খেলি খেলি তেওঁ আগবাঢ়ি গৈ আছিল। তপ্ত সুবৰ্ণৰ সম জলে দেহা নিৰূপম, ললিত বলিত হাত পাওঁ চক্ষু কমলৰ পাখি, মুখে মনোহৰ হাসি, সঘনে দৰখে কাম ভাব। সুন্দৰ দেশটো মানে বৰ্ণনা কৰিছে। ঊৰ্ধ্ব কক্ষে পন্ত ভন্তা, কৰন্ত কটাক্ষ ছটা, অখিল লীলা গতি দেখাই ফুৰে পাক, ফুলকে উচ্ছল খোপা, খখে পাৰিজাত থোপা, বামহতে সবৰন্ত তাক, বাম হাতে সম্বৰন্ত তাক। ঘণ্টা খেলি খেলি আগুৱাই গৈ আছিলে, মানে লীলা কৰিছে তেওঁ শংকৰক মৰিবলৈ। উচ্ছল খোপা মানে ওখকৈ খোপা এটা বান্ধিছিলে। ঘণ্টা খেলোঁতে যেন মানে খোপা খুহি গ'ল। তাৰপিছত পাৰিজাতৰ যিটো থোপা তেওঁ লগাই থৈছিলে সেয়াও খুলি গ'ল, কিন্তু ঘণ্টাটোতো বাওঁ হাতেৰে তেওঁ চম্ভালি আছে বুলি আছে। কৰ্ণত কুণ্ডল দোলে, স্তন হল ফল কৰে, গলে ৰত্নমালা ঝিকি পাৰে, সুবৰ্ণ কংকন ধ্বনি কৰে ৰণু ঝুনু শুনি, প্ৰকাশে হৃদয় হেমহাৰে, কণ্ঠে লৰে হাত সৰি, লয় লাখে কাঢ়ে ভৰি, আগ বাঢ়ি পাছে গুচি যান্ত, পিন্ধি শাৰী খুন্টা জালি, যেন ময়ৰা কৰে চালি, হৰক কটাক্ষ কৰি যান্ত। মানে হৰকে মহিব লাগেতো, তেওঁ মানে হৰকে মানে এই মহেশ্বৰকেই নানা ধৰণৰ কাপোৰ পিন্ধা, তেওঁৰ মালা, তেওঁৰ অলংকাৰ এইবিলাক দেখুৱাই তেওঁ গৈ আছিলে। আৰু হৰৰ ফালে কি কৰে, তেওঁ কেৰাহীকৈ এবাৰ চাই মিচিকাই হাঁহি আগলৈ গুচি যায়। ঠিক তেনেকৈ গৈছে। দৰখান্ত কাষ পিঠি, খনু হাসে যম দৃষ্টি, চাহি লাজে জান্ত চক্ষু মুদি, ভ্ৰমন্ত অনেক ভাৱে, উৰুবামে বস্ত্ৰ বাবে, উচ্চ কুচ্ছ কুম্ভে হুৱে উদি। তেওঁ মানে আগুৱাই গৈ আছে।
হৰেও পিছে পিছে গৈ আছে, তেওঁক মানে অংগ প্ৰদৰ্শন কৰি গৈ আছে আৰু। কংকালে কিংকিণী বাজে চৰণ কমল মাজে, ৰত্নৰ নুপুৰৰ নুঝুন, হালে আতি মধ্য দেহ সংসাৰ মোহিনী বেশ, একো অংগে নাহি ক্ষতি খুন। তাৰ মানে সকলো অলংকাৰবিলাক ৰঞ্জন ৰঞ্জন কৰি আগুৱাই গৈ আছে। মানে সংসাৰকেই মোহিব পৰা বেশ তেওঁৰ, এইটো সংসাৰ মোহিনী বেশ। এই মানে অংগত তেওঁৰ কোনো ক্ষতিশূন নাই, মানে সুন্দৰভাৱে তেওঁ নিজকে সজাই লৈছে। মুখ চন্দ্ৰ সম শোভে পদ্মৰ সুৰভি লোভে, বেঢ়ি মধু কৰে কৰে ৰোল, শৰীৰৰ লাখ বেশ নেত্ৰৰ কটাক্ষ ঠেষ, দেখি শম্ভু আজি ভৈলা ভোল। তেওঁলোকৰ এই মানে এই ৰমণীৰ লাখ বেশ দেখি ৰূপ দেখি শম্ভু ভুল গ'ল। তেওঁ কৈছিলে মোৰ একো নহয় বুলি, কিন্তু তেওঁ মায়ে পাই গ'ল, তেওঁ তাত ভুল গ'ল। পূৰ্ব শত্ৰু হেন জানি কামদেৱে সৰহানি, মন কমৰ দিল মহেশৰ, নাহি শ্ৰুতি বুদ্ধি জ্ঞান কামানলে দহে প্ৰাণ, লাজ কাজ হেৰিলা শংকৰ। কামদেৱে আকৌ মহেশ্বৰৰ সৈতে কিবা এটা শত্ৰুতা আছিলে আগতে, তেওঁ এতিয়া সেই সুবিধাটো পায়, আকৌ তেওঁক কামদেৱে আকৌ কামে উৎপন্ন কৰে, তেওঁ আকৌ কামৰ এডাল শৰ মাৰি দিয়ে, তেওঁৰ মানে শৰীৰটো আকৌ মদনেৰে পীড়িত হৈ গ'ল শংকৰদেৱৰ। ৰাম হবে যুগত ধ্যান গইলা, কন্যাক মাতিবে লইলা, প্ৰাণেশ্বৰে চাপ মোৰ পাশ, আশাৰে ক মাত মোক জন্মৰ সফল হওক, দেখি থাকো তোৰ লয় লাখ। তেওঁ কৈছে সব মানে তপস্যা যোগ ধ্যান যিখিনি কৰিছিলে শংকৰদেৱৰ সকলোখিনি শেষ হৈ গ'ল। তেওঁ মানে সেই ৰমণীক মাতিবলৈ ধৰিলে, আহা মোক এবাৰ মাত দিয়া, মোৰ ওচৰতে থাকা, মোৰ জন্মটো যাতে সফল হৈ যায়, এনেকৈ ধৰণৰ তেওঁ এনেকুৱা ধৰণৰ মোহিত হ'ল কৃষ্ণ। আৰু কি তোমাত বাজ মুখ্যতো নাহিকে কাজ, আৰু কোন সাৰ স্বৰ্গ সুখ, তুমি বিনে নাহি আন, তুমি মোৰ যোগ ধ্যান, থাকিব তোমাৰ চাই মুখ। তোমাৰ বাহিৰে মুখ্য নালাগে, স্বৰ্গ সুখো নালাগে, এনেকুৱা ধৰণৰ কৈছে। তুমি মোৰ যোগ, তুমি মোৰ ধ্যান, তুমি মোৰ তপস্যা, এনেকুৱা উল্টাহে হ'ল কথা। নকৰ মানিনী মান মদনে দহে প্ৰাণ, বোল বান্ধ আশ্বাস আমাক, বোলন্ত অনেক বোল কন্যাতে শেহয়া ভুল, পাখৰিল পাখতে উমাক। তুমি মানে অভিমান নকৰিবা, তুমি মোৰ ওচৰলৈ আহা, মোৰ মানে এনেকুৱা ধৰণৰ অৱস্থা এটা হ'ল, এনেকৈ মানে তেওঁ এই মোহিনীক ক'বলৈ ধৰিলে। তেওঁ মানে ওচৰতে যে পাৰ্বতী বহি আছে, তেওঁ পাৰ্বতীৰ কথা পাহৰি গ'ল। যত আছে ভূতগণ কাহাতো নাহি মন, কেৱল কন্যাত মাত্ৰ হিয়া, স্বামীৰ দেখিয়া ভাও হাসন্তি পাৰ্বতী। কৃষ্ণ স্বামীৰ দেখিয়া ভাও হাসন্ত পাৰ্বতী মাৱ, চাপৰি মুখত বস্ত্ৰ দিয়া। তাৰমানে তেওঁ পাৰ্বতীৰ কথা পাহৰি গ'ল, লগতে যিখিনি তেওঁৰ সৈন্য আছিলে নন্দী ভৃন্দী, লগতে তেওঁৰ যিখিনি তেওঁৰ মানে সৈন্য বাহিনী লগতে অহাখিনি, সেইবোৰ কথাটো পাহৰি গ'ল। আৰু স্বামীৰ মানে তেনেকুৱা ধৰণৰ এটা লক্ষণ দেখা পায়, মোহিনীৰ যায় বেশত তেওঁ ভুল গ'ল, সেইটো দেখি আকৌ পাৰ্বতীয়ে হাঁহিছে, মুখত মানে কাপোৰ দি তেওঁ হাঁহিছে। বেলেগ স্ত্ৰী হ'লেতো হাতত ধৰি লৈ গ'লহেঁতেন, বোলা বোলা কি কৰি আছে, কাক চাই আছা। কিন্তু পাৰ্বতী কিন্তু মজাহে লৈছে, বোলে চাওঁ আজি কেনেকৈ ধৰণে শংকৰদেৱে দম্ভ মাৰিছে, মোৰ স্বামী কেনেকৈ দম্ভ মাৰিছে ভগৱন্তক, এইটো তেওঁ ৰক্ষা কৰিব পাৰে নে নাই বুলি। কিন্তু তেওঁ ঘটনাটো দেখি হাঁহি গ'ল, খিলখিলাই হাঁহি মানে মুখত বস্ত্ৰ দি মানে মাথা চাপৰাই হাঁহিছে। জানো আনো যত অনুসৰ বৈলক্ষিল নিৰন্তৰ,
শংকৰৰ দেখি হেনকা বিলাক মানে আৰু যিবিলাক তেওঁৰ অনুচৰ আছিলে তেওঁৰ লগত থকা সৈন্য বাহিনী অনুচৰ তেওঁলোকেও লাজ পালে শংকৰৰ এইবিলাক কাম দেখি বৈলক্ষীল লাজ পালে আর শুনা আনু যত অনুসর বৈলক্ষীল নিরন্তর শংকৰৰ দেখি আনকা শংকৰৰ দেখি হেনকা শুনা সামাজিক লোক কলিত মুকতি হোক ডাক সারি বোলা রাম রাম হরে রাম 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 রাম